আমার তার মানে এই ভাইজান ট্রেভেলস এজেন্সি যেটো আমার টাংনি চাৰিআলি হেড অফিস হয় এইখন এজেন্সি আমি 2017 স্টার্ট করেছিলো। আমি প্রথমত কেইজনমান মানুহে মিলি আমি এই এজেন্সিখন স্টার্ট করেছিলো। এতিয়া আমার আলহামদুলিল্লাহ অসমৰ কোনে চুকে আমার মানুহ আছে আৰু আমার প্রত্যেক মাহে এটা দুটাকৈ গ্রুপ গয়ে আছে। এইটো মাহতো আমার জানুয়ারি যেটো 25 এইটো মাহতো আমার 7 তারিখে আছে এটা গ্রুপ আৰু 15 তারিখে আছে, 16 তারিখে গ্রুপ আছে। এই আমার অনবরত হিসাবে আমার মাহিলিয়া 2-3টাকে গ্রুপ গয়ে আছে। আপনাদের নেতৃত্ব আমার নেতৃত্ব আমার কিমানজন হল যদি আপনাদের এজেন্সি জৰিয়তে আমি টোটাল হিসাব দিব নোৱাৰো। আনুমানিক 3000 আপোনালোকৰ এটা গ্ৰুপত কিমান জন কয়? হয় 30-35 থাকে, 40 থাকে, 70-80 থাকে। এনেকে গ্ৰুপ ওয়াইজ যিমানখিনি মানুহে আমি তাৰ মানে এজনকৈ লগতে এজনকৈ মুআল্লিম দি দিওঁ, লগতে এজন অভিজ্ঞ মুআল্লিম যি তাৰ মানে আমাক উমৰাৰ বিষয়ে জ্ঞান অৰ্জন কৰিছে, আগতে এই উমৰাৰ বিষয়ে জানা আছে, সেই মানুহজন আমি তাৰ এই গ্ৰুপখনৰ লগত দি দিওঁ। সি গৈ সিহঁতক ভালদৰে একদম বুজাই দিয়ে আৰু কিদৰে উমৰা কৰিব লাগিব, কিধৰণে চাই কৰিব লাগিব, কিদৰে তৱাফ কৰিব লাগিব, কিদৰে এহৰাম পৰিধান কৰিব লাগিব, ক'ত কি দোৱা পঢ়িব লাগিব, সবখিনি বস্তু সি ভালদৰে আমাৰ মানুহখিনিক বুজাই দিয়ে আৰু আমাৰ মানুহখিনি ভাল পাইছে আৰু আমাৰ মানুহ বাঢ়িয়ে আছে। আমাৰ মানুহ এতিয়া বেছি হৈ আছে, বৃদ্ধি পাই আছে। ভাইজান ট্ৰেভেলছ একাডেমিৰ এজেন্সিৰ লগত আপোনালোকৰো কোনোবাই যায় নেকি? আমি নিজেও যাম। আমি নিজেও এইটো মাহৰে জানুৱাৰীৰ যেটো 25 জানুৱাৰীৰ 25 যেটো 25 জানুৱাৰী যেটো এই 25 জানুৱাৰীত আমি নিজেও 15 তাৰিখে আমি গৈ আছো। দৰিদ্ৰ শ্ৰেণীৰ লোকে যদি আপোনালোকৰ এজেন্সিৰ জৰিয়তে যাব বিচাৰে তাত কিবা ৰেহাই কিবা হয় আমি তাকো ৰেহাই দিওঁ। আমি তাৰ মানে যদি কিবা মানুহে যদি কিবা দুখীয়া মানুহ যদি কোনোবাই যে আমাৰ মাজত যাব বিচাৰে, যে ভাইজান ট্ৰেভেলছৰ লগত উমৰা হজ কৰিব বিচাৰে, তাকো আমি বহুতখিনি সুবিধা দিওঁ। যে যিদৰে আমি পাৰোঁ সেইদৰে আমি তাক সুবিধাখিনি দি থাকোঁ। আসসালামু আলাইকুম, নমস্কাৰ। প্ৰথমতে মই মিডিয়াসকলক ধন্যবাদ জনাইছোঁ। ট্ৰেভেলাৰ্ছ ভাইজান গ্ৰুপে যিটো আজি উমৰা হজত যোৱাৰ বাবে যিটো ট্ৰেইনিং পাতিছে, আমি যিসকলে যাম তেওঁলোকৰ মানে নিয়ম নীতিখিনি তেওঁলোকে ধুনীয়াকৈ বুজাই দিছে। প্ৰথম কথাটো হ'ল আমাৰ শিংমাৰী কোচগাঁৱৰ জামে মছজিদৰ ইমাম চাহাবৰ লগত আমি 16 জানুৱাৰীৰ দিনা এই অঞ্চলৰ মোটামুটি 17জন মানুহ আমি ওলাইছোঁ। বিশেষকৈ এইটো গ্ৰুপত মই নিজেও যাম, মোৰ আম্মা আব্বা আৰু আইতাও যাব, আইতা দুজনে যাব। তো আমাৰ গাঁৱৰ আমি 5জন মানুহ ওলাইছোঁ। তো বিশেষকৈ আপোনালোকৰ মিডিয়াৰ যোগে ক'ব বিচাৰিছোঁ গোটেই অসমবাসীৰ লগতে আমাৰ এই বৃহত্তৰ চিৰাজুলি অঞ্চল বা শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আমি মানুহ যাম একেলগত হৈ। সকলোৱে আমাৰ কাৰণে খাস নিয়তে দোৱাও কৰিব আৰু আমিও আপোনালোকৰ কাৰণে দোৱা কৰিম। হয়তো সকলোৰ লগত চলা ফিৰাত হয়তো আমাৰো কথা বতৰাই চাল চলনত ক'ৰবাত না ক'ৰবাত ভুল ভ্ৰান্তি হ'বও পাৰে। তো আপোনালোকে নিজৰ ভাইটি বা আমাৰ যিসকল ব্যক্তি আমি গ্ৰুপত যাম সকলোকে নিজৰ বুলি আপোনালোকে ক্ষমা কৰিব আৰু আমি আশা কৰিছোঁ আপোনালোকৰ কাৰণেও তাতে যাই যাতে ভালকৈ উমৰাৰ নিয়ম নীতি মানি উমৰা আদায় কৰি আপোনালোকৰ কাৰণেও দোৱা কৰিব পাৰোঁ। আমাৰ গোটেই অসমবাসীৰ কাৰণে আমি এটা দোৱা কৰিম বুলি আশা কৰিছোঁ।